Hi friends, welcome back to my channel. This is Devasani's vlogs. মই দেৱসানী পুনৰ এটা নতুন vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ দিনটো মোৰ কাৰণে স্পেশাল হয় কজ মানে মোৰ বছৰৰ কথা কৈছো মই ডাঙৰ হৈ অহা কাউন্ট কৰা বছৰবিলাকৰ কথা কৈছো মোৰ নিউ ইয়াৰটো ষ্টাৰ্ট হয় মোৰ বাৰ্থডে ডেটৰ পৰা মোৰ বাৰ্থডে ডেট হৈছে 9th জানুৱাৰী তো আজি 8th জানুৱাৰী হয় মোৰ কাৰণে আজি বহুত বেছি স্পেশাল হয় আজিৰ দিনটো পিৰিয়ড হৈ আছো হেকাৰণে ৰাতিপুৱা সময় জিম নগলো ইভিনিং অলপ সোনকালে ওলাই আহিছো এতিয়া 3:30 হৈছে 3:30 পৰা লাইক 5:30 মানলৈকে জিম কৰিম তাৰ পিছতে কাইলৈৰ কাৰণে অকণমান শ্বপিং কৰিবলগীয়া আছে হেয়াও কৰিব লাগিব আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু মৰম দি যাব আগৰ দৰে বলক তেনেহ'লে আজি আমাৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁ এতিয়া ৰুমৰ পৰা ওলাই গৈ আছোঁ আৰু ওলাই যাওঁতে আবেলি চাওকচোন ইমান ধুনীয়াকৈ চৰাইবোৰ বাহালৈ উভতি গৈছে দেখিবলৈ বহুত বেছি ভাল লাগে আহি এতিয়া জিমৰ ফালে সোমাব লৈছোঁ আগফালে স্কাই চেফ আৰু পিছফালে আমাৰ জিম আছে ফিটনেছ ফ্ৰী ক্লাছ জিমনাজিয়া তো বহুতে জানেই চাগে শিৱসাগৰত যিসকল শিৱসাগৰৰ ভিউৱাৰ হয় আৰু যিসকলে নাজানে বা মোৰ ভিডিঅ' চাই থাকে মই ক'ত জিম কৰোঁ ভাবে তেওঁলোকে চাই ভাল পাব বুলি মই দেখুৱাই দিছোঁ সৌটো জিমটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ এতিয়া তলৰ পৰা খোজকাঢ়ি ওপৰলৈ যাব লাগিব আজি আবেলি আহিছোঁ আনকালে মই ৰাতিপুৱা আহোঁ আৰু জিমৰ ভিতৰত যিহেতু মিউজিক বাজি থাকে ধাম ধুম গতিকে মই ভইচ অভাৰ কৰি দিছোঁ আপোনালোকক জিমলৈ আহি বহুতখিনিয়ে ৱেট লষ্ট কৰিছোঁ ফেট লষ্ট কৰিছোঁ আগতে বহুত বেছি শকত আছিলোঁ সেইকাৰণে অকণমান চেষ্টা কৰিছোঁ নিজকে ফিট ৰাখিবৰ কাৰণে যিমান পাৰিছোঁ আৰু অকল এক্সাৰচাইজ কৰিলেই নহ'ব খোৱাও কণ্ট্ৰল কৰিব লাগিব যিহেতু মই বিগ ফুডি হয় গতিকে খোৱাৰ বোৱাৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম হয় যদিও যিহেতু হাৰ্ডৱৰ্ক নকৰিলে খীনাব নোৱাৰি সেইকাৰণে হাৰ্ডৱৰ্কৰ কথা ভাবি অকণমান কমকৈ খাওঁ আজিকালি আৰু ইয়াত চাওকচোন ইমান ধুনীয়াকৈ আমাৰ জিমৰ পৰা ছানছেটটো ভিজিবল হৈছে ন একদম মোৰ মনটো ভাল লাগি গৈছে দেখি পেলাই ফাৰ্ষ্টতে আজি ট্ৰেডমিলেই চলাইছোঁ অকণমান আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ যিহেতু মানুহ বেছিকৈ নাছিলে নহ'লে অকণমান বেয়া লাগে মানুহৰ আগত ভিডিঅ' কৰিবৰ কাৰণে চবেই নাজানে যে 103 কেলৰি বাৰ্ণ কৰিছোঁ এতিয়ালৈকে কাৰণ এইবিলাকত চব ওলাই থাকে তাৰপিছতে আজি বহুত দিনৰ পিছত এইযোৰ ড্ৰেছ পিন্ধিছোঁ এইযোৰ ড্ৰেছত মোৰ ফটো বহুত আছে প্ৰথম জিম আহোঁতে পিন্ধিছিলোঁ তাৰপিছতে এতিয়া আকৌ পিন্ধিব ধৰিছোঁ আজি ট্ৰেডমিল চলাই একদম ঘাম টপকৈ পৰি গৈছে তথাপিও কৰিবই লাগিব কাৰণ চবৰে এটা এইম থাকে নহয় জানো মোৰো তেনেকৈ আছে ফিট হোৱাৰ তাৰপিছতে এতিয়া চলাইছোঁ চাইক্লিং কৰিছোঁ তাৰপিছতে এতিয়া লেভেলটো বঢ়াই লৈছোঁ লেভেল 25 কৰি মোৰ যিহে অৱস্থা হৈছিল টপিনৰ বিষত একদম থাকিব নোৱাৰিছিলোঁ তাৰপিছতে সেইকাৰণে 10 দি লৈছোঁ এইবোৰ চাইকেলো আছে বাট আজি নচলা এইবোৰ আজি অকণমান ইজিখনে কৰিছোঁ আপোনালোকক কৈছোঁৱে পিৰিয়ড হৈ আছোঁ বাকী মানুহবিলাকে এক্সাৰচাইজ কৰি আছে অলপ দেখুৱাই দিছোঁ তাৰপিছতে এইবাৰ আহিলোঁ তললৈ কাৰণ ইয়াতে মই ভাবিলোঁ অকণমান লেগ কৰি লওঁ যিটো লেগছৰ সিমান বেছি প্ৰব্লেম নহয় তাৰপিছতে এয়া মই এতিয়া ৰুমলৈ যাবলৈ ওলাইছোঁ এতিয়া মানে হৈ গ'ল মোৰ ৱৰ্কআউট কৰি পেলাই সেয়া চাওক এইজনীয়ে মই হয় ইমান শকত দেখিছেনে বাৰু খীনাবলৈ বহুত চেষ্টা কৰি আছোঁ কিন্তু আই হোপ এদিন হৈ যাবগৈ মই যেনেকৈ আশা কৰিছোঁ মানুহে অলপ এক্সাৰচাইজ কৰি আছে দেখুৱাই দিলোঁ জিম কৰি মেলি ভাগৰ নালাগিলেও ঘামিলেও বহুতখিনি মই ভাগৰ লাগিছে বুলি কেতিয়াও নকওঁ বা নাভাবোঁ কাৰণ ভাগৰ লাগিছে বুলি ক'লে আমি ভাগৰি পৰিম সেইকাৰণে কেতিয়াও নাভাগৰিব চেষ্টা কৰোঁ সদায় এক্টিভ থাকিব বিচাৰোঁ আৰু এতিয়াতো ইয়াৰ পৰা গৈ মেলি ধুনীয়াকৈ কুকিং কৰিব লাগিব শ্বপিং কৰিব লাগিব বহুত বেছি কাম আছে কাৰণ আজি 8 জানুৱাৰী কাইলৈ আছে 9th জানুৱাৰী মোৰ বাৰ্থডে কাইলৈ মি টাইম এটা খুব ধুনীয়াকৈ এনজয় কৰিম বুলি ভাবি আছোঁ আৰু আজি ভাবিলোঁ গধূলি ইয়াৰ পৰা গৈ ভালকৈ চাহকাপ খামগৈ বুলি কেঁচা চানা লৈ লৈছোঁ কাৰণ চাহ তাহ খাই লৈ অকণমান পঢ়িব লাগিব জিম কৰি লৈছোঁ যেতিয়া গতিকে চাহ অকণমান খাই আৰু অকণমান এনাৰ্জি গোটাই লৈ ভালকৈ অকণমান দেৰিলৈকে পঢ়িব লাগিব সেই বুলি ভাবিয়ে চানা টানা লৈ লৈছোঁ আৰু তাৰপিছতে কুকিঙো কৰিবলগীয়া থাকে যে সেইকাৰণে অকণমানতো শক্তি লাগিবই ইটোৰ পিছত সিটো কামবিলাক চলাই থাকিবৰ কাৰণে কাৰণ জিম কৰাও ইমান সহজ নহয় বহুত শক্তিৰ প্ৰয়োজন হয় আৰু ভাল খাবও লাগিব প্ৰটিন জাতীয় সেয়া চেষ্টা কৰোঁ আৰু নিজকে গোটেইখিনি মিলাই মেলি একদম বেলেঞ্চ কৰি ৰাখিবৰ কাৰণে লগতে দিনত ক্লাছো থাকে বহুত কাম থাকে আৰু অকলশৰে থকা আৰু এখন ঘৰ চলোৱা সমানেই বুলি মই ভাবোঁ কাৰণ কেতিয়াবা এনেকুৱা হয় কান্দি যাওঁগৈ মই কামৰ কাৰণে কামবোৰ থাকে সৰু সুৰাকৈ ইটো সিটো কাম থাকে গোটেইখিনি নিজেই কৰিব লাগিব নহয় জানো সেইকাৰণে মোৰ এনেকুৱা লাগে যেন ৰুমটোত থাকি মই জীৱনৰ বহুত নিশিকা কথা শিকিব পাৰিছোঁ জীৱনে যেন জীৱনটো বুজিবলৈ আৰু এটা সুযোগ দিছে মোক এতিয়া বজাৰৰ পৰা শ্বপিং কৰিলোঁ এইখিনি
বস্তুবোৰ দেখাই দিছোঁ বাৰু আপোনালোকক কাইলৈৰ কাৰণে কি মই শ্বপিং কৰিছোঁ। এইখিনি চাউল বাসমতি, এইফালে ৰিফাইন, পিঁয়াজ, এইফালে এইবোৰ কাজু খিচমিচ, তাৰপিছতে এইবোৰ মছলা, মানে যেনেকৈ এইটোৰ পেকেট বিচাৰিছিলোঁ, পেকেট পোৱা নাই কাৰণে এনেকৈ লৈ আহিছোঁ। এইটো সৰিয়হ আনিছোঁ, খুব সপোন দেখি থাকোঁ জিতি সপোন, সেইকাৰণে সৰিয়হ লৈ আহিছোঁ। পনোৰমা ঘি, ভেজিটেবলছৰ ভিতৰত অমিতা আদা আনিছোঁ, এইটো ধনিয়া বহুতখিনি ডিজাইনছবিন আনিছোঁ। তাৰপিছতে এইবোৰ কেপচিকামছ, কাজি নেমু, গাজৰ, তাৰপিছতে কালাৰিং জলকীয়া আনিছোঁ, চিলি, তাৰপিছতে মটৰ চটৰ এইবোৰ কিবাকিবি আনিছোঁ। এইখিনি এতিয়া ধুই পিনে চফা কৰি ল'ব লাগিব। পোলাওৰ কাৰণে কাজু কিচমিচ এইখিনি একেলগতে আজিয়ে তিয়াই থৈ দিছোঁ ধুনীয়াকৈ। এইফালে আদা নহৰু ধুনীয়াকৈ গুচাই থৈ দিছোঁ। তাৰপিছতে এইফালে মই সৰিয়হখিনি তিয়াই থৈ দিছোঁ। কাজু কিচমিচ অলৰেডি তিয়াই থোৱা হৈয়ে গৈছে। এইফালে ধনিয়া পাত আৰু পিঁয়াজ ধুনীয়াকৈ কাটি চফা কৰি ৰাখিছোঁ। তাৰপিছতে এয়া বিলাহী ধুই ৰাখিছোঁ, জলকীয়া আৰু কেপচিকাম ধুনীয়াকৈ কাটি ৰাখিছোঁ। তাৰপিছতে এয়া গাজৰ, মটৰ আৰু ফ্ৰেঞ্চবিন কাটি ৰাখিছোঁ ধুনীয়াকৈ। পোলাওৰ বাবে মই এইখিনি চাউল লৈছোঁ, বাসমতি ৰাইচ। এই কাপটোৱে 1 কাপ জোখৰ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। দিছ ইজ দেৱযানীজ ব্লগছ। মই দেৱযানী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি 9 জানুৱাৰী, ফাইনেলি মই বাৰ্থডে। মোৰ বিৰাটেই ভাল লাগিছে। ৰাতিপুৱা শুই উঠি পেলাই ওলাই আহিছোঁ মানে কি আৰু এতিয়া সময় হৈছে 7:30, গৈ আছোঁ মাছ আনিবৰ কাৰণে। আজি কেপি চাৰিআলিত খুব ধুনীয়া মাছ ওলাইছিলে আৰু বাৰ্থডে স্পেচিয়েল 2টা ৰেচিপি ধুনীয়াকৈ ট্ৰাই কৰিব পৰা হৈ যাব ইয়াত। মাছখিনি ধুই ল'লোঁ, তাৰপিছতে এতিয়া ইয়াতে নিমখ হালধি সানি ল'ম। প্ৰথমতে কেৰাহীখন পাতি লৈছোঁ আৰু তেল গৰম হ'বলৈ দিম এতিয়া। কুকিং কৰি আছিলোঁ। প্ৰিয়ংকা মেমে ক'লে যে গোযাত্ৰা কৰিছে, যোৱা কিবা এটা দান কৰিবা। লগালগ মেমে 20 ৰুপিজ এটা দিলে, মানে মোৰ কেছ নাছিলে। এতিয়া আহি পেলাই ইয়াতে দান কৰিছোঁ। আৰু লগতে বাৰ্থডে দিনটোত ৰাতিপুৱাই জ্যেষ্ঠজনৰ সেৱা ল'বলৈ পাই খুবেই ভাল লাগিছে মোৰ। তাৰপিছতে মই অকণমান প্ৰাৰ্থনা কৰিলোঁ, প্ৰে কৰিলোঁ, উইচবোৰ ক'লোঁ। তাৰপিছতে মানে কি ক'ম, ইমান ধুনীয়াকৈ গণেশ বাবা, লোকনাথ বাবা ধুনীয়াকৈ সজাই আনিছে আৰু বৰ ভাল লাগিলে। পবিত্ৰ গোযাত্ৰা আৰু ধুনীয়াকৈ প্ৰাৰ্থনা লগাই থোৱা আছিলে। ৰাতিপুৱাই মনটো একদম ভাল লাগি গৈছে। বাৰ্থডে দিনটো কিবা এটা যেন এই বছৰটো বহুত বেছি ভাল হ'ব, আই হোপ, ফিংগাৰ ক্ৰছ। আৰু তাৰপিছতে এয়া কৈ আছে, বৰ ভাল লাগিলে ৰাতিপুৱাই বাৰ্থডে দিনটোত এনেকৈ সেৱা কৰিবলৈ পায়, সেৱা ল'বলৈ পায় আৰু বিশেষকৈ দেখিবলৈ পায় ৰাতিপুৱাই। এতিয়া বনাবলৈ লৈছোঁ সৰিয়হ আৰু মাছ। তাৰ কাৰণে গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ। উঠনি মাছ ফ্ৰাই কৰা তেলখিনিতে মই ৰেচিপিটো বনাম। তেনে কৰিলে ৰেচিপিটো খুব ভাল হয়, খাবলৈ টেষ্টি হয়। ইয়াতে মই দি দিছোঁ ক'লা জিৰা আৰু জলকীয়া কমকৈ দিছোঁ কাৰণ ঝালটো বেছি হৈ যাব, এইটো জলকীয়াত ঝাল বেছি আছে। এনেকৈ মই 30 ছেকেণ্ডমান ফ্ৰাই কৰাৰ পিছতে ইয়াতে মই দি দিছোঁ সৰিয়হৰ পেষ্টখিনি, যিখিনি মই গ্ৰাইণ্ড কৰি ৰেডি কৰি ৰাখিছিলোঁ। আপোনালোকে পটাত পিচিও ল'ব পাৰে। তাৰপিছতে অকণমান তেল এৰাৰ পিছতে ইয়াতে দি দিছোঁ আদা, নহৰু আৰু ধনিয়াৰ যি পেষ্ট আছিলে সেইখিনি দি দিছোঁ। আৰু ইয়াতে হালধি অকণমান দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কালাৰ মছলাও দিব পাৰে, ৰেড চিলি পাউডাৰটো, কিন্তু মই দিয়া নাই, ঝাল বেছি হৈ যাব বুলি। গোটেইখিনিয়ে ভালদৰে তেল এৰাৰ পিছত আমি ইয়াতে দিব লাগিব গৰম পানী। আপোনালোকে গৰম পানীটো আগতে ৰেডি কৰি ৰাখিব, যাতে ভাল হয়, সহজ হয় দিবৰ কাৰণে। আৰু এইখিনি এনেকৈ 10 মিনিটমান উতলাৰ পিছত ইয়াতে দি দিছোঁ মাছখিনি, যিখিনি মই ফ্ৰাই কৰি ৰাখিছিলোঁ। এতিয়া আকৌ মই বনাবলৈ লৈছোঁ চিলি ফিছখিনি মেৰিনেট কৰি ৰাখিছিলোঁ ধুনীয়াকৈ। এতিয়া ৰিফাইনত ফ্ৰাই কৰি লৈছোঁ। যদি আপোনালোকক ৰেচিপি লাগে ক'ব। ইয়াৰ চিলি ফিছ হৈ গৈছে। যিহেতু আজি খুব কম সময়ৰ ভিতৰতে বনাই অকণমান ওলাই যাব লাগিব ফুৰিবৰ কাৰণে, সেইকাৰণে আজি সম্পূৰ্ণ ৰেচিপিবোৰ নেদেখুৱালোঁ। এইফালে আকৌ বনাবলৈ লৈছোঁ পোলাওখিনিত এয়া কেনেকৈ বনাইছোঁ অকণমান আপোনালোকক দেখুৱাই দিম। কিন্তু সম্পূৰ্ণ ভিডিঅ'ৰ বাবে আজি ৰেচিপি নাই বনোৱা। এয়া নৈ কিনাৰত অলপ ফুৰিব আহিলোঁ। নৈ কিনাৰত খুব ধুনীয়াকৈ এয়া লাই শাকবোৰ ফুলিছে, হালধীয়াকৈ দেখিবলৈ ভাল লাগিছে। আৰু এয়া আবেলিৰ বেলি,
নৈখন খুব ধুনীয়া লাগিছে দেখিবলৈ আৰু লগতে ছানছেট চাম বুলি অকণমান ৰৈ দিলোঁ সেয়া ছানছেট আৰম্ভ হৈ গৈছে খুব কম সময়তে ছানছেট হৈ যায় গতিকে চাবলৈ মই বহুত এক্সাইটেড আছিলোঁ আৰু আপোনালোককতো ভিডিঅ'ত দেখুৱাই থাকোঁ ছানছেটবোৰ আছিলোঁ ইমানে বাই বাই লাভ ইউ